মেঘালী দাস আৰু ছদিনীয়া বিহু আজি সামৰণি অনুষ্ঠান আছিল বিহু নৃত্যৰ আৰু সেই অনুষ্ঠানত মই নিজে উপস্থিত থাকিলোঁ বিশেষকৈ এই নাট্যগোষ্ঠীটোৰ প্ৰতি আন্তৰিক শুভেচ্ছা থাকিল আৰু আমি আশা কৰিছোঁ যে এই নাট্যগোষ্ঠীৰ লগত আমাৰ ইয়াৰ ভাষা সাহিত্য সভা পাঠ্যক্ৰম সাহিত্য সভা RK ষ্টুডিঅ' ইয়াত সহযোগিতা কৰিছে আৰু আমাৰ স্থানীয় ৰাইজেও ইয়াত সহযোগিতা আমি আশা কৰিছোঁ ইয়াৰ পৰা নতুন বিহু অতি তৈয়াৰ হ'ব আৰু বিহু মনালিসা দাসক ছাৰে প্ৰমাণপত্ৰ প্ৰদান কৰিব আমি মনালিসা দাসলৈ উজ্জ্বল ভৱিষ্যত তেওঁৰ কামনা কৰিছোঁ এইবাৰ আমি বিচাৰিছোঁ ময়ূৰী ডেকাকো ছাৰে এয়া প্ৰমাণপত্ৰ প্ৰদান কৰিব কণমানিগৰাকীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবাৰ আমি বিচাৰিছোঁ সংগীতা ডেকা সংগীতা ডেকাক এয়া প্ৰমাণপত্ৰ প্ৰদান কৰিছে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ দীপশিখা কাকতিলৈ এয়া প্ৰমাণপত্ৰ প্ৰদান কৰিছে আমাৰ মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবাৰ দীক্ষা ৰাজবংশীক মই মঞ্চৰ সন্মুখত আহিবৰ বাবে অনুৰোধ জনাইছোঁ এয়া দীক্ষা ৰাজবংশীলৈও প্ৰমাণপত্ৰ প্ৰদান কৰিছে আমি দীক্ষা ৰাজবংশীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নন্দিতা ডেকা আমি নন্দিতা ডেকালৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবাৰ প্ৰিয়ংকা দাস এয়া প্ৰিয়ংকা দাসলৈ প্ৰমাণপত্ৰ প্ৰদান কৰিছে আমি প্ৰিয়ংকা দাসক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভিতালী কুমাৰ আমি ভিতালী কুমাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ সুমি কুমাৰলৈও আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ